মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত AM টেলিভিছনৰ হৈ ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱৰ বৰ্ণাঢ্য আয়োজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত নিৰ্মিত দ্বিতীয় অসমীয়া এনিমেশ্যন ছবি শ্ৰী শ্ৰী মাধৱদেৱৰ আজি মুক্তিৰ দিনটোতে মোৰ একক প্ৰচেষ্টাৰে আজি কিছু সৃষ্টিমূলক সজাগতা সম্পন্ন হয়। ইয়াৰ লগতে বিভিন্ন ঠাইত পৰিচালক মঞ্জু বৰা পৰিচালিত তৰালী শৰ্মাৰ সংগীত জিতেন দাসৰ এনিমেশ্যন পৰিচালিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত নিৰ্মিত দ্বিতীয় অসমীয়া এনিমেশ্যন ছবিখনি যোৰহাট টিয়ক লাহদৈগড় কলিয়াপানী সত্ৰ আদিত সৃষ্টিমূলক সজাগতা অনুষ্ঠান সম্পন্ন হয়। প্ৰথম অসমীয়া এনিমেশ্যন ছবি আছিল সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ। ঢেকীয়াখোৱা বৰনামঘৰৰ সভাপতি প্ৰবীণ কলিতা আৰু কলিয়াপানী শাখা সত্ৰৰ প্ৰভুসকল প্ৰমুখ্যে অনুষ্ঠানত উপস্থিত থকা অসমৰ বিভিন্ন ঠাইৰ ভক্তগণে এই সুন্দৰ প্ৰচেষ্টাক শুভেচ্ছা প্ৰদান কৰাৰ লগতে অসম গৌৰৱ ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱক ভূয়সী প্ৰশংসা কৰে। নমস্কাৰ। আজি সমগ্ৰ অসমৰ বহুকেইখন প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিছে AM টেলিভিছনৰ হৈ ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱৰ বৰ্ণাঢ্য আয়োজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, আৰু এইখন হৈছে আমাৰ অসমৰ দ্বিতীয়খন এনিমেশ্যন ছবি। ইয়াৰ পূৰ্বে সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ তেখেতে নিৰ্মাণ কৰিছিলে, আৰু শ্ৰী শ্ৰী মাধৱদেৱ এই কথাছবিখনৰ পৰিচালনা কৰিছে আমাৰ অসম গৌৰৱ মঞ্জু বৰা ডাঙৰীয়ানীয়ে। এনিমেশ্যন পৰিচালনা কৰিছে জিতেন দাস ডাঙৰীয়াই, আৰু ইয়াৰ সংগীতে সজাইছে আমাৰ অসম গৌৰৱ তৰালী শৰ্মা ডাঙৰীয়ানী। আৰু ইতিমধ্যে আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত আমি আজি কিছু সৃষ্টিমূলক সজাগতাৰে ইয়াৰ শুভাৰম্ভণি কৰোঁ। আৰু ইয়াৰ পূৰ্বেও আমি আজি দুদিন ধৰি আমি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ধৰ্মনাৰ্থী, তীৰ্থযাত্ৰী আৰু স্থানীয় ৰাইজৰ সৈতে আমি লাহদৈগড়, টিয়ক, যোৰহাট, কলিয়াপানী সত্ৰত আমি ইয়াৰ সৃষ্টিমূলক সজাগতা সমাপন কৰোঁ। খুব এটা ভাল অনুভৱ, আৰু সকলোৱে উপস্থিত ৰাইজে এই যি প্ৰচেষ্টা ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱৰ, আৰু সেই প্ৰচেষ্টাক তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছে, আৰু তেওঁলোকে আশা কৰিছে যে আমাৰ এই ছবিখনৰ যোগেদি সমগ্ৰ বিশ্ববাসীয়ে শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে সবিশেষ জানিব পাৰিব। নমস্কাৰ। ছবিখনৰ সাফল্যমণ্ডিত কামনা কৰিছোঁ। এইটো খুব সুন্দৰ পদক্ষেপ, আৰু এইখনে যেন নতুন প্ৰজন্মক বহুতখিনি গুৰুজনৰ জ্ঞান বিলাবলৈ সক্ষম হয়, সেই আশা কৰিছোঁ। ধন্যবাদ। আইতা শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত আজি যিখন ছবি আজি মুক্তি লাভ কৰিছে, হয়, আপোনাৰ আশীৰ্বাদ এটা লাগে। আজি আশীৰ্বাদ বিচাৰি আহি পেলাই ঢেকীয়াখোৱা বৰনামঘৰত আহি উপস্থিত হৈছেহি। আজি আমি খুব আনন্দিত হৈছোঁ। আজি এই দিনটোতে শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত মঞ্জু বৰা ডাঙৰীয়ানী পৰিচালনাই যিখন চিনেমা শুভ মুক্তি লাভ কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাধৱদেৱৰ জীৱনভিত্তিক জীৱনৰ সকলো দিশ ইয়াত প্ৰতিফলিত হ'ব, আৰু আমাৰ নতুন প্ৰজন্মই গুৰুজনাক জনাৰ সুযোগ লাভ কৰিব। তাৰ বাবে আমি ছবিখনৰ পৰিচালক, প্ৰযোজক তথা সমূহ কলাকুশলীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ অসমৰ গৌৰৱ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনী সত্ৰীয়া শাখা সত্ৰত আমি আছোঁ, আৰু আমাৰ লগত এই প্ৰভুসকল আছে আৰু উৎসাহিত কৰি আছে এখন খুব ভাল সৃষ্টি, এখন অসমৰ ভূমিত এখন সৃষ্টি হোৱা এখন খুব ভাল সৃষ্টি শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত এখন এনিমেশ্যন ছবি। এই এনিমেশ্যন ছবি আমাৰ ডক্টৰ সঞ্জীৱ নাৰায়ণ দেৱে বহু প্ৰচেষ্টাৰ অন্তত তেখেতে নিৰ্মাণ কৰিছে। শ্ৰী শ্ৰী মাধৱদেৱ, আৰু চিত্ৰনাট্যৰ পৰিচালনা কৰিছে আমাৰ অসম গৌৰৱ মঞ্জু বৰা ডাঙৰীয়ানীয়ে, আৰু এনিমেশ্যন পৰিচালনা কৰিছে জিতেন দাস, আৰু সংগীত পৰিচালনা কৰিছে আমাৰ গৌৰৱ তৰালী শৰ্মা দেৱে। এটা খুব ভাল সৃষ্টি, আৰু ৰিলিজিং অন 2 ফেব্ৰুৱাৰী, মানে আমাৰ 2 ফেব্ৰুৱাৰীত এইটো মুক্তি পাব, আৰু গোটেই বিশ্ববাসীয়ে এই ছবিখনৰ যোগেদি এটি ভাল আভাস পাব বুলি আমি আশাবাদী। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।